কন্যা ৰাশি 1 পৰা 7 জুন 2026 এই 7 দিন কন্যা ৰাশিৰ জীৱনত আনিব পাৰে এক ডাঙৰ টাৰ্নিং পইণ্ট, যাক আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল। সেই সুখবৰ, সেই ফোন কল অথবা সেই সুযোগ হঠাৎ আপোনাৰ দুৱাৰত আহি থিয় হ'ব পাৰে। কিন্তু সাৱধান, এই সপ্তাহতেই এজন মানুহৰ আচল মুখা উন্মোচিত হ'ব। বিশ্বাস, প্ৰেম, টকা পইচা আৰু ভাগ্য সকলো ক্ষেত্ৰতেই হ'ব ডাঙৰ পৰিৱৰ্তন। গ্ৰহৰ বিশেষ সংযোগে কন্যা ৰাশিক দিছে এটা গোপন সংকেত। যদি এই সংকেত সময়মতে বুজি পায়, তেন্তে 2026 চনৰ এই সপ্তাহ আপোনাৰ জীৱনৰ সৰ্বাধিক শক্তিশালী সপ্তাহ হ'ব পাৰে। শেষলৈকে চাই থাকিব, কাৰণ সপ্তাহৰ মাজতেই আছে এটা বিশেষ দিন, যি দিনটো আপোনাৰ ভাগ্য সম্পূৰ্ণ সলনি কৰিব পাৰে। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কন্যা ৰাশিৰ বাবে এই সপ্তাহটো প্ৰেম, অনুভৱ আৰু সম্পৰ্কৰ ক্ষেত্ৰত অত্যন্ত গভীৰ আৰু সংবেদনশীল হ'ব। যি কথা এতিয়ালৈকে মনৰ ভিতৰত লুকাই আছিল, সেইবোৰ লাহে লাহে বাহিৰলৈ আহিবলৈ আৰম্ভ কৰিব। এই সপ্তাহত আপোনাৰ হৃদয় আগতকৈ বেছি ইমোশ্যনেল হৈ থাকিব। কেতিয়াবা হঠাৎ কাৰোবাৰ কথা মনত পৰিব, পুৰণি স্মৃতি মনত আহিব, আৰু কিছুমান কন্যা ৰাশিৰ মানুহে নিজৰ অতীতৰ প্ৰেমক লৈ কোনো চিন্তা কৰিব পাৰে। যিসকল অলৰেডি ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো কমিউনিকেশ্যন বহুত ইম্পৰ্টেণ্ট হ'ব। সৰু ভুল বুজাবুজিও ডাঙৰ কাজিয়ালৈ ৰূপ ল'ব পাৰে যদি আপুনি ধৈৰ্য নধৰে। বিশেষকৈ 3 জুনৰ পিছত পাৰ্টনাৰৰ মুড অলপ এগ্ৰেছিভ আৰু চেঞ্চিটিভ হৈ থাকিব পাৰে, সেইকাৰণে কথাবোৰ শান্তভাৱে হেণ্ডেল কৰিব লাগিব। এই সপ্তাহত পাৰ্টনাৰে আপোনাৰ পৰা অধিক সময়, মৰম আৰু এটেনশ্যন বিচাৰিব। যদি আপুনি বিজি হৈ ডিষ্টেন্স ক্ৰিয়েট কৰে, তেন্তে ৰিলেশ্যনশ্বিপত ঠাণ্ডা ভাৱ আহিব পাৰে। কিন্তু যদি হৃদয়ৰ পৰা কেয়াৰ দেখুৱায়, তেন্তে এই সপ্তাহত সম্পৰ্ক আগতকৈ গভীৰ হ'ব। বিবাহিত কন্যা ৰাশিৰ বাবে এই সপ্তাহটো মধ্যমীয়া ফলাফল আহিছে। কেতিয়াবা ঘৰখনত শান্তি থাকিব, আকৌ কেতিয়াবা আননেচেচাৰী টেনশ্যন বা ভুল বুজাবুজি আহিব পাৰে। বিশেষকৈ টকা পইচা বা ফেমিলি ৰেছপনচিবিলিটিক লৈ আলোচনা হ'লে সাৱধান হ'ব লাগিব। কিন্তু সুখৰ খবৰ এই যে সপ্তাহৰ শেষৰ ফালে পাৰ্টনাৰৰ লগত ইমোশ্যনেল বণ্ডিং বহুত ষ্ট্ৰং হ'ব। এটা বিশেষ কথা, ছাৰপ্ৰাইজ বা আউটিং ৰিলেশ্যনশ্বিপক নতুন ফিল দিব পাৰে। যিসকল ছিংগেল কন্যা ৰাশিৰ লোক আছে, তেওঁলোকৰ জীৱনত এই সপ্তাহত নতুন কাৰোবাৰ এণ্ট্ৰি হোৱাৰ সম্ভাৱনা বহুত বেছি। সেই মানুহজন বা মানুহগৰাকী প্ৰথমতে সাধাৰণ বন্ধু হিচাপে আহিব, কিন্তু লাহে লাহে ইমোশ্যনেল কানেকশ্যন ডেভেলপ হ'ব। ছ'চিয়েল মিডিয়া, ফোন কল বা আনএক্সপেক্টেড মিটিঙৰ জৰিয়তে প্ৰেমৰ আৰম্ভণি হ'ব পাৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ সাৱধানবাণী, এই সপ্তাহত সকলোকে সহজে বিশ্বাস নকৰিব, কাৰণ এজন মানুহৰ মিঠা কথাক লৈ আপোনাৰ অনুভৱৰ লগত খেলিবও পাৰে। বিশেষকৈ 5 জুনৰ আশে-পাশে হৃদয়ৰ সিদ্ধান্ত লওঁতে অলপ সময় লৈ ভাবিব। এই সপ্তাহত কন্যা ৰাশিৰ প্ৰেম জীৱনত এটা গুপ্ত সংকেত দেখা গৈছে। যদি আপুনি সঁচাকৈ অনুভৱ বুজি সঠিক সিদ্ধান্ত ল'ব পাৰে, তেন্তে বহুদিনৰ অপেক্ষাৰ প্ৰেম সফল হ'ব পাৰে, আৰু বহুদিন ধৰি দূৰত থকা দুজন মানুহৰ মাজতো পুনৰ যোগাযোগ আৰম্ভ হোৱাৰ যোগ দেখা গৈছে। সপ্তাহৰ শেষত আপুনি বুজিব, সঁচা প্ৰেম কেতিয়াও জোৰকৈ পোৱা নাযায়, ই হৃদয়ৰ শক্তি আৰু বিশ্বাসৰ ওপৰতেই টিকে। এতিয়া লৈ আহিছোঁ ধন সম্পত্তি আৰু টকা পইচা। কন্যা ৰাশিৰ বাবে এই সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। এই 7 দিনত আপোনাৰ আৰ্থিক জীৱনত এনে কিছুমান পৰিৱৰ্তন আহিব পাৰে, যিয়ে বহুদিনৰ চিন্তা অলপ হ'লেও কমাই দিব। যিসকল বহুদিন ধৰি টকাৰ টানত আছিল, তেওঁলোকৰ বাবে এই সপ্তাহত অলপ সকাহৰ যোগ দেখা গৈছে। ফাঁচি থকা টকা, ধন পাবলগীয়া বা বহুদিনৰ ধৰি অপেক্ষা কৰি থকা কোনো পে'মেণ্ট হাতত আহিব পাৰে। বিশেষকৈ 2 জুনৰ পিছৰ পৰা ধনৰ আগমনৰ নতুন ৰাস্তা খুলিবলৈ আৰম্ভ কৰিব। কোনোবাই নতুন কামৰ সুযোগ দিব পাৰে, ব্যৱসায়ত নতুন গ্ৰাহক আহিব পাৰে, অথবা ছাইড ইনকামেৰে লাভ পোৱাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু এটা কথাত সাৱধান থাকিব লাগিব, এই সপ্তাহত যিমান ধন আহিব, তাৰ লগে লগে হঠাৎ খৰচো বাঢ়িব পাৰে। ঘৰৰ প্ৰয়োজনীয় গাড়ী, মোবাইল, স্বাস্থ্য অথবা পৰিয়ালৰ কামত টকা ওলাই যাব পাৰে। সেইকাৰণে অপ্ৰয়োজনীয় বস্তু কিনা বা আৱেগত ধন খৰচ কৰাৰ পৰা আঁতৰি থাকিব। যিসকল ব্যৱসায় কৰে, তেওঁলোকৰ বাবে এই সপ্তাহ যথেষ্ট শুভ হ'ব। নতুন চিনাকি, নতুন কাষ্টমাৰ আৰু অনলাইন কামৰ পৰা লাভ পোৱাৰ যোগ আছে। বিশেষকৈ কাপোৰ, সৌন্দৰ্য, শিক্ষা, খাদ্য অথবা ডিজিটেল কামৰ লগত জড়িত লোকসকলে ভাল লাভ পাব পাৰে। কিন্তু বন্ধু বা বিজনেছ পাৰ্টনাৰৰ কথাত অন্ধবিশ্বাস কৰি ধন লগাব নালাগে, কাৰণ এজন মানুহে ভুল পৰামৰ্শ দি আপোনাক বিভ্ৰান্ত কৰিব পাৰে। চাকৰি কৰা কন্যা ৰাশিৰ লোকসকলৰ ক্ষেত্ৰতো সপ্তাহটো যথেষ্ট ব্যস্ততাপূৰ্ণ হ'ব। অফিচত আপোনাৰ কামৰ প্ৰশংসা হ'ব,
কিন্তু সকলো মানুহ আপোনাৰ উন্নতি দেখি সুখী নহ'বও পাৰে। সেইকাৰণে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। নিঃশব্দে কাম কৰি গ'লে অধিক লাভ পাব। 4 জুন আৰু 5 জুনত ধাৰ লোৱা, দিয়া অথবা নতুন ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰিব। এই সময়ত খৰধৰ কৰি লোৱা সিদ্ধান্ত পিছত সমস্যাৰ কাৰণ হ'ব পাৰে। সপ্তাহৰ শেষৰ ফালে এটা বিশেষ সুখবৰ আহিব পাৰে, যিয়ে আপোনাৰ আত্মবিশ্বাস বহুত বঢ়াই দিব। বহুদিন ধৰি ৰৈ থকা এটা কাম সফল হোৱাৰ যোগ দেখা গৈছে। এই সপ্তাহত এটা শুভ উপায়, বুধবাৰে সেউজীয়া ৰঙৰ বস্তু নিজৰ লগত ৰাখিব আৰু দৰিদ্ৰ মানুহক অলপ খাদ্য দান কৰিব। ইয়াৰ ফলত আপোনাৰ ধনৰ আগমন বৃদ্ধি আৰু লগতে নেতিবাচক শক্তি কমোৱাত সহায় কৰিব বুলি বিশ্বাস কৰা হয়। সপ্তাহৰ শেষত আপুনি অনুভৱ কৰিব এই 7 দিন কেৱল টকা পইচাৰ নহয়, ই আপোনাৰ ভাগ্য সলনি হোৱাৰ আৰম্ভণিও হ'ব পাৰে। এতিয়া লৈ আহিছোঁ কৰ্মজীৱন, চাকৰি। কন্যা ৰাশিৰ বাবে এই সপ্তাহটো কৰ্মজীৱনত যথেষ্ট ব্যস্ততা আৰু ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। যি কাম বহুদিন ধৰি আগবঢ়া নাছিল, সেই কাম এই সপ্তাহত লাহে লাহে গতি ল'বলৈ আৰম্ভ কৰিব। অফিচ, বিজনেছ অথবা কেৰিয়াৰত সকলো ক্ষেত্ৰতে আপোনাৰ ওপৰত দায়িত্ব বাঢ়িব। কেতিয়াবা আপুনি অনুভৱ কৰিব যে সকলো প্ৰেছাৰ যেন আপোনাৰ ওপৰতে আহি পৰিছে, কিন্তু এই প্ৰেছাৰেই আগলৈকে সফলতাৰ ৰাস্তা খুলিব বুলি যোগ দেখা গৈছে। চাকৰি কৰা কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত ছিনিয়ৰ অথবা বছৰ নজৰ আপোনাৰ ওপৰত থাকিব। আপোনাৰ কামৰ মূল্যায়ন হ'ব আৰু বহুদিন ধৰি কৰা পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ 3 জুনৰ পিছত কোনো নতুন সুযোগ, নতুন প্ৰজেক্ট অথবা নতুন দায়িত্ব আহিব পাৰে, যিয়ে আগলৈকে প্ৰমোশ্যন বা ইনকাম বৃদ্ধি কৰাত সহায় কৰিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, অফিচত সকলো মানুহ আপোনাৰ মংগল বিচাৰে বুলি নাভাবিব। এজন মানুহ আপোনাৰ সফলতা দেখি ভিতৰি হিংসা কৰিব পাৰে। সেইকাৰণে নিজৰ প্লান সকলোৰে আগত শ্বেয়াৰ নকৰিব। যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত আশাৰ পোহৰ দেখা গৈছে। ফোন কল, ইণ্টাৰভিউ অথবা ৰিকমেণ্ডেশ্যন জৰিয়তে নতুন সুযোগ আহিব পাৰে। বিশেষকৈ গভৰ্ণমেণ্ট, এডুকেশ্যন, বেংকিং, ডিজিটেল আৰু প্ৰাইভেট ছেক্টৰৰ লগত জড়িত লোকসকলৰ বাবে সময়টো অলপ শুভ। যিসকল ব্যৱসায় কৰে তেওঁলোকৰ ক্ষেত্ৰত এই সপ্তাহটো নতুন মানুহৰ লগত চিনাকি আৰু নতুন ডিল হোৱাৰ যোগ দেখা গৈছে। ছ'চিয়েল মিডিয়া, অনলাইন প্ৰমোশ্যন অথবা নতুন আইডিয়াৰ পৰা লাভ পাব পাৰে। কিন্তু বিজনেছ পাৰ্টনাৰৰ লগত সৰু ভুল বুজাবুজি হ'ব পাৰে। টকা পইচা অথবা ডিচিশ্যনক লৈ আলোচনা কৰোঁতে ধৈৰ্য ধৰি কথা পাতিব। এই সপ্তাহত কৰ্মক্ষেত্ৰত এটা বিশেষ ভাগ্য সংকেত দেখা গৈছে। যি কাম আপুনি নিজেই অসম্ভৱ বুলি ভাবিছিল, সেই কাম হঠাৎ সফল হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ সপ্তাহৰ শেষৰ ফালে এটা ভাল খবৰ আহিব পাৰে, যিয়ে আপোনাৰ কৰ্মজীৱনৰ ওপৰত আত্মবিশ্বাস বহুত বঢ়াই দিব। কন্যা ৰাশিৰ বহু লোক এই সপ্তাহত নতুন স্কিল শিকিবলৈ আগ্ৰহী হ'ব। এই সময়ত যি নতুন জ্ঞান লাভ কৰিব, সেইটোৱে আগলৈকে বহুত উপকাৰী হ'ব। এই সপ্তাহত এটা শুভ উপায়, বুধবাৰে গণেশ ভগৱানক সেউজীয়া দুবৰি বোন আগবঢ়াওক আৰু কাম আৰম্ভ কৰাৰ আগতে ওম গং গণপতিয়ে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত বাধা বিঘিনি কমাই সফলতাৰ পথ মুকলি কৰিব বুলি যোগ দেখা গৈছে। সপ্তাহৰ শেষত আপুনি বুজিব এই সময়খিনি কেৱল পৰিশ্ৰমৰ নহয়, ই আপোনাৰ ভৱিষ্যত গঢ়ি তোলাৰ আৰম্ভণি। এতিয়া লৈ আহিছোঁ স্বাস্থ্য সম্পৰ্কে। কন্যা ৰাশিৰ বাবে এই সপ্তাহ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হৈ চলাটো খুবেই দৰকাৰ। বাহিৰৰ পৰা সকলো ঠিকেই যেন লাগিলেও ভিতৰি শৰীৰ আৰু মন দুয়োটা প্ৰেছাৰ অনুভৱ কৰিব পাৰে। এই সপ্তাহত অধিক চিন্তা, কামৰ প্ৰেছাৰ বা টেনশ্যনৰ বাবে মানসিক অশান্তি বৃদ্ধি পাব পাৰে। ৰাতি দেৰিলৈকে জাগি থকা, বেছি চিন্তা কৰা অথবা একেটা বিষয়ে মনত ঘূৰাই ভাবি থাকিলে মূৰৰ বিষ, ভাগৰ আৰু দুৰ্বলতা অনুভৱ হ'ব পাৰে। বিশেষকৈ 2 জুনৰ পৰা 5 জুনৰ ভিতৰত টোপনিৰ সমস্যা, ডাইজেষ্টিভ প্ৰব্লেম অথবা শৰীৰত এলেহুৱা ভাৱ দেখা দিব পাৰে। পেটৰ সমস্যা, গেছ, এচিডিটি অথবা খাদ্য হজম নোহোৱাৰ যোগ দেখা গৈছে। সেইকাৰণে এই সপ্তাহত বাহিৰৰ বেছি তেলজাতীয় খাদ্য, জাংক ফুড কম খাব। সময়মতে পানী খাব আৰু খোৱাৰ সময় ঠিক ৰাখিবলৈ চেষ্টা কৰিব। যিসকল আগৰ পৰাই BP, ছুগাৰ অথবা স্কিন ৰিলেটেড সমস্যাত ভুগি আছে, তেওঁলোকে নিজৰ যত্ন অলপ বেছি ল'ব লাগিব। অলপ অসাৱধানতাই ডাঙৰ সমস্যাৰ ৰূপ ল'ব পাৰে। কিন্তু এটা ভাল কথা হৈছে, এই সপ্তাহত কন্যা ৰাশিৰ বহু মানুহে নিজৰ হেল্থ ইম্প্ৰুভ কৰাৰ সিদ্ধান্ত ল'ব। মৰ্ণিং ৱাক, এক্সাৰচাইজ, যোগা অথবা মেডিটেশ্যনৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে। মানসিক শান্তিৰ বাবে এই সপ্তাহত নিগেটিভ মানুহৰ পৰা অলপ দূৰত থাকিব। সকলো কথা হৃদয়ত লৈ বহি নাথাকিব, কাৰণ আপোনাৰ মানসিক শক্তিয়ে এই সপ্তাহত শৰীৰৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলাব। বিশেষকৈ 6 জুন আৰু 7 জুন শৰীৰ আগতকৈ অলপ ভাল অনুভৱ কৰিব।
এই পজিটিভ এনাৰ্জি মনত আহিব আৰু বহুদিন ধৰি থকা ভাগৰ লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। এই সপ্তাহত এটা শুভ উপায়, প্ৰতিদিনে ৰাতিপুৱা উঠি সূৰ্যদেৱক পানী অৰ্পণ কৰিব আৰু ওম বুধায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ মানসিক চাপ কমাই স্বাস্থ্যৰ ইতিবাচক শক্তি আনিব বুলি যোগ দেখা গৈছে। সপ্তাহৰ শেষত আপুনি অনুভৱ কৰিব শৰীৰতকৈ বেছি যত্ন ল'ব লাগিব নিজৰ মনৰ, কাৰণ মন শান্ত থাকিলে ভাগ্য লাহে লাহে আপোনাৰ ফালে ঘূৰি আহিব। এতিয়া লৈ আহিছোঁ ভাগ্য আৰু সৌভাগ্যৰ সংকেত 1 পৰা 7 জুন 2026। কন্যা ৰাশিৰ বাবে এই সপ্তাহত ভাগ্যৰ দুৱাৰ লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে। যি কামত বহুদিন ধৰি বাধা আহি আছিল সেই কামত হঠাৎ ৰাস্তা ওলাই অহাৰ যোগ দেখা গৈছে। এই 7 দিনত আপোনাৰ জীৱনত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাক বিশ্বাস কৰাব। সময় সদায় একে নাথাকে। গ্ৰহৰ বিশেষ অৱস্থানে এই সপ্তাহত কন্যা ৰাশিক এটা শক্তিশালী পজিটিভ ছিগনেল দিছে। বিশেষকৈ বুধ আৰু শুক্ৰ গ্ৰহৰ প্ৰভাৱৰ বাবে ভাগ্য আপোনাৰ বহু ক্ষেত্ৰত সহায়ক হ'ব। আপুনি যি কাম বহুদিন ধৰি চেষ্টা কৰি আছিল, চাকৰি, টকা পইচা, প্ৰেম অথবা ব্যক্তিগত ইচ্ছা, তাৰ ভিতৰত অন্তত এটা ডাঙৰ কাম শুভ ফল পোৱাৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ 3 জুন, 5 জুন আৰু 7 জুন এই তিনিটা দিন আপোনাৰ বাবে অত্যন্ত বিশেষ শুভ হ'ব পাৰে। এই দিনবোৰত হঠাৎ সুখবৰ, নতুন সুযোগ অথবা গুৰুত্বপূৰ্ণ মানুহৰ লগত সাক্ষাৎ হোৱাৰ যোগ আছে। কিছুমান কন্যা ৰাশিৰ মানুহে এই সপ্তাহত বহুদিনৰ পিছত ভাগ্যৰ নিজৰ ফালে ঘূৰি অহা অনুভৱ কৰিব। যি কাম আগতে অসম্ভৱ যেন লাগিছিল সেই কাম লাহে লাহে সহজ হ'বলৈ আৰম্ভ কৰিব। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, এই সপ্তাহত ভাগ্য আপোনাৰ লগত থাকিলেও অহংকাৰ বা অতিৰিক্ত আত্মবিশ্বাসে ক্ষতি কৰিব পাৰে। সেইকাৰণে সিদ্ধান্ত লওঁতে ধৈৰ্য আৰু বুদ্ধি দুয়োটা ব্যৱহাৰ কৰিব লাগিব। এই সপ্তাহত এজন বিশেষ মানুহ আপোনাৰ ভাগ্যৰ লগত জড়িত হ'ব পাৰে। তেওঁৰ পৰামৰ্শ, সহায় অথবা হঠাৎ হোৱা চিনাকিয়ে আপোনাৰ জীৱনত নতুন দিশ খুলিব পাৰে। ভ্ৰমণ অথবা দূৰ ঠাইৰ লগত জড়িত কামত শুভ সংকেত দেখা গৈছে। যদি এই সপ্তাহত নতুন কাম আৰম্ভ কৰিব বিচাৰে তেন্তে বুধবাৰ আৰু শুক্ৰবাৰ অধিক শুভ বুলি যোগ দেখা গৈছে। কন্যা ৰাশিৰ বাবে এই সপ্তাহত এটা গুপ্ত সংকেত আছে। ৰাতি বাৰে বাৰে একেটা সপোন দেখা, হঠাৎ পুৰণি মানুহৰ ফোন অহা অথবা একেটা সংখ্যা বাৰে বাৰে চকুত পৰা, এইবোৰ আপোনাৰ ভাগ্য পৰিৱৰ্তনৰ আভাস হ'ব পাৰে। এই সপ্তাহত শুভ ৰং সেউজীয়া আৰু হালধীয়া। শুভ সংখ্যা হৈছে 5, 7 আৰু 9। শুভ দিশ হৈছে উত্তৰ পূব। এটা শুভ উপায়, বুধবাৰে সেউজীয়া মুগ দালি দান কৰিব, গাজি, আৰু গছ-গছনিত পানী দিব। ই বুধ গ্ৰহ শক্তিশালী কৰি ভাগ্যৰ বাধা কমাব বুলি যোগ দেখা গৈছে। সপ্তাহৰ শেষত আপুনি বুজিব ভাগ্য সদায় চিঞৰি নাহে, কেতিয়াবা ই নিঃশব্দে আহি জীৱন সলনি কৰি যায়। তেনেহ'লে কন্যা ৰাশিৰ লোকসকল 1 পৰা 7 জুন 2026 এই সপ্তাহটো আপোনাৰ বাবে কি বিশেষ বাৰ্তা লৈ আহিছে সেয়া নিশ্চয় এতিয়া বুজি পাইছে। এই সপ্তাহত ধৈৰ্য, বুদ্ধি আৰু নিজৰ ওপৰত বিশ্বাস এই তিনিটাই হ'ব আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। মনত ৰাখিব, সকলো বাধা আপোনাক ৰখাবলৈ নাহে, কিছুমান বাধাই আপোনাক শক্তিশালী বনাবলৈ আহে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, কাৰণ আগলৈও আপোনাৰ ৰাশিৰ এনেধৰণৰ গুপ্ত সংকেত আৰু সঠিক ৰাশিফল লৈ আহিম। কমেণ্ট কৰি জনাব আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। জয় মা লক্ষ্মী। সদায় সুখী থাকক, সুস্থ থাকক আৰু ভাগ্য সদায় আপোনাৰ লগত থাকক। ধন্যবাদ।